Welcome to Thought Study Circle. Aji, amar current affairs juntu series choli ase 21 number class hoba. Already 100 topics amar kora hoi goise. Akha korisu italke jiman khini classes hoise amar 100 topics jiman kita hoise sobe revision kori ase heikita sai ase. Kabar jodi kiba problem ase comments ot jonabo pare amak ami heikini address koribole try korim. So আজি আমি yetu eke pasta topic ke kori jam আজি 101 or pra 105 leke topics korim important topics porikha ahi paise ekhopa current affairs di pele apnalok overload nokoru jiman khini important bostu ase okol hekhini ami kori jam thik ase so agbahisu আজি amar session tule yar agote moi hokoluke kobo bisaru আমার এপিএসসি মক টেস্ট সিরিজ চলি আছে যেহেতু এটা এক্সাম আহি পাইছে মোস্ট প্রবেবলি সবৰে পঢ়া হৈ গৈছে বস্তুখিনি সোৱা হৈ গৈছে এবাৰ এতিয়া আমি মক টেস্ট কৰিলেহে গম পাম আমি কিমান এক্সাম ৰেডি হৈ আছো সো মক টেস্ট বিলাক কৰক আপোনালোকে আমাৰো মক টেস্ট সিরিজ আছে 999 रुपीजত দিয়া আছে अराउंड 10টা আপোনালোকে ফুল লেন্থ মক টেস্ট পাব যত আপোনালোকে ভেৰিয়াছ পোৰশন অফ দা সিলেবাস তাৰ পৰা কোৱেশ্চনছ বিলাক পাব হেখিনি কৰি আপোনালোকে নিজকে ইভালুৱেট কৰিব পাৰিব যে আপোনালোকৰ কোনটো পোৰশনত লেকিং হৈ আছে আৰু হে পোৰশনটো আকৌ ডিভিজন কৰি আকৌ ভালকে মক টেস্ট কিটা দিব পাৰে ঠিক আছে সো জয়েন কৰিব পাৰে থট ষ্টাডি সাৰ্কুলাৰ মক টেস্ট সিরিজটো 999 रुपीजত ओके আগবাহিছো আজি আমাৰ টপিকলে ইম্পৰ্টেন্ট টপিক ওয়েটল্যান্ডসৰ ওপৰত ওয়েটল্যান্ডসৰ কাৰণে বহুত ফোকাস কৰি আছে অসম গৱৰ্ণমেণ্টে ওয়েটল্যান্ডস বিলাকৰ আমি কোৱেশ্চন আহি থাকা দেখি আছো সো ওয়েটল্যান্ডস কিছুমান কি হৈছে এতিয়া আমাৰ টপিকটো কি হয় 9 wetlands of Assam identified for flood water storage reservoirs ঠিক আছে সো flood water যোনবিলাক excess water flood যেটা আমাৰ বাৰিখাৰ টাইমত ঠিক আছে flood হৈ যায় হেবিলাক যাতে flood control কৰিব পাৰো flood water বিলাক ৰিজাৰ্ভ কৰিব পাৰো হেতু কাৰণে কি হয় আমাৰ এটা নেচাৰেল সলিউশন আছে হেতু হৈ গৈছে wetlands বিলাকত আমি এজ এ ৰিজাৰ্ভাৰ ইউজ কৰিব পাৰা যায় আৰু হেতু কাৰণে কি হৈছে অসম গৱৰ্ণমেণ্টে কেখনমান 9খন wetland কি কৰিছে আইডেন্টিফাই কৰিছে যে flood water reservoir হিচাপে ইউজ কৰিব পাৰা যায় ঠিক আছে সো অবজেক্টিভ টু কি আমি ইয়াপাই গম পাইছো মিটিগেট ফ্লাডস বাই স্টোরিং এক্সেস ওয়াটার ফ্রম ব্রহ্মপুত্র এন্ড ইটস ট্রিবিউটারিজ ঠিক আছে সো ফ্লাড ওয়াটার টু আমাৰ মেইনলি ফ্লাড টু মেনেজ কৰিবলৈ হেল্প কৰিব আৰু ওয়াটার ৰিজাৰ্ভাৰ্স হিচাপেও আমি ইউজ কৰিব পাৰিম এপ্ৰোচ কি হয় ইউজ নেচাৰেল ওয়াটাৰ ওয়েটল্যান্ডস এজ ওয়াটার storage reservoirs ঠিক আছে সো যোনবিলাক আমাৰ নেচাৰেল ওয়েটল্যান্ডস আছে হেবিলাক আমি ইউজ কৰিম ফৰ দিস পারপাস বেলেগকে আমি এক্সট্ৰা একো স্টোৰেজ বনাব নালাগে আমাৰ অসমত বহুতখিনি ওয়েটল্যান্ডস আছে হেবিলাক আমি যদি ভালকে ইউটিলাইজ কৰো দেন আমাৰ ফ্লাড মেনেজমেন্টত বহুত বেছি হেল্প কৰিব ডিউৰিং দা বাৰিখা সিজন ঠিক আছে সো হেতু কাৰণে এটা আমাৰ ইম্পৰ্টেন্ট হৈ যায় কোন কিখন ওয়েটল্যান্ডস আমাৰ আইডেন্টিফাই কৰা হৈছে আৰু হে ওয়েটল্যান্ডস বিলাকৰ পৰা কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পাৰে কেনেকুৱা টাইপৰ কোৱেশ্চনছ আগতে আহিছে হেতু বস্তু মই আপোনালোকক লগতে দেখাই যাম সো যোৰহাট ডিভিজনত যদি আমি চাও বৰ সৰলা বিল পইতা সৰলা বিল আৰু গেলা বিল এইকিটা আমাৰ কি হৈছে যোৰহাট যোনটো ডিভিজন আছে তাত আইডেন্টিফাই কৰা হৈছে ফৰ ফ্লাড ওয়াটাৰ স্টোৰেজ মেনেজমেন্ট ঠিক আছে সো লোকেশন ওয়াইজ জাগা কিটা মনত ৰাখিব ইয়াত যদি আপোনালোকে চাই যোৰহাটৰ কিটা মনত ৰাখিবলৈ তেনে ইজি হ'ব বিকজ সবতে কি আছে সৰলাটো আমি কমন দেখা পাব সো এক্সামত যদি ডাইৰেক্টলি নাজানে সৰলা বুলি গম পালে আপোনালোকে গম পাই যাব কত যোৰহাট সাইডত আছে আৰু এটা কি হৈ গৈছে গেলা বিল ঠিক আছে তেনেকে আমাৰ ডিব্ৰুগড় ডিভিজনত আমি কি দেখা পাইছো কাৱৈমাৰী গাঁও ঠিক আছে কাৱৈমাৰী গাঁও যোনটো ওয়েটল্যান্ড আছে হেতু সিলেক্ট কৰা হৈছে লখিমপুৰত আমি কি দেখা পাইছো মুদৈ বিল যোনখন আছে লখিমপুৰত হেখন ইয়াত লখিমপুৰ ডিভিজনত আইডেন্টিফাই কৰা হৈছে নেক্সট মৰিগাঁও ডিভিজনত আমি যদি চাও মৰৈচুটি টু এটো যোনটো ওয়েটল্যান্ড আছে হেতু আইডেন্টিফাই কৰা হৈছে তেজপুৰত আমি মৰা ভৰালু ওয়েটল্যান্ড এগেইন very common very famous মৰা ভৰলু আমি জানোই ঠিক আছে একেলে তেজপুৰ ডিভিজনত এটো আছে আৰু মাজুলী এৰিয়াত কি টুনি এৰিয়া যোনটো আছে হেতু আইডেন্টিফাই কৰা হৈছে ফ্লাড ওয়াটাৰ ৰিজাৰ্ভাৰ হিচাপে ইউজ কৰিবলৈ ঠিক আছে সো এই গুটেকিটা আমাৰ কি হৈছে কাৰেন্টলি নিউজত আছে হেকাৰণে কোনখন ওয়েটল্যান্ড কোনটো জাগাত আছে আমি জানিব লাগিব এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু চাওক PYQ হিচাপে দিব গলে এইবিলাক কোৱেশ্চনছ আমাৰ অলৰেডি APSC থুদি থৈছে ইয়াত কি দিছে কোৱেশ্চনটোত match the following wetlands list 1 with the districts where these are located ঠিক আছে সো কোনখন wetland কোড আছে আৰু কোনখন ডিস্ট্ৰিক্টত আছে হেতু আপোনালোকে জানিলে এক্সামৰ কাৰণে more than enough সো ইয়াত কি আছে উৰপাত বিল সোন বিল তমৰঙ্গা বিল আৰু নন্দিনী সুনাই বিল ঠিক আছে ইয়াত
ডিস্ট্ৰিক্ট কি কি আছে বঙাইগাঁও গোৱালপাৰা মৰিগাঁও আৰু কৰিমগঞ্জ যোনটো এতিয়া আমি কি শ্ৰীভূমি বুলি জানো ঠিক আছে সো চাওক কোৱেশ্চনছবিলাক দেখিলে আমাৰ এনেকুৱা লাগিব পাৰে যে বহুত টান কোৱেশ্চন হয় আমিতো নাজানোৱে মেক্সিমামবিলাকৰ নাম সবে কি শুনিছে সোণবিলৰ নামটোতো শুনিছে ঠিক আছে সোণবিল ক'ত আছে সবেই জানে ঠিক আছে বাকীবিলাকৰ কি হ'ব পাৰে নুশুনিব পাৰে কিন্তু আমাৰ কোৱেশ্চনছবিলাকত কি থাকে সদায় এলিমিনেট কৰিব পৰা অপশ্যনছ দিয়া থাকে বা সিম্পলি যদি আপোনালোকে কমন সেন্স ইউজ কৰে তেতিয়াও এনসাৰটো ওলাই যায় সো ইয়াত যদি আমি চাওঁ বি টুৰ এনসাৰ কি হ'ব বি টুৰ এনসাৰ 4 হ'ব সো ইয়াতে আমি চাওঁ বি 4 ক'ত ক'ত আছে সো ইয়াত চালে কি দেখা পাম বি 4 অকল 8 অপশ্যনটোতে আছে বাকি ইয়াত 1 আছে 2 আছে 1 আছে সো ইয়াৰ পৰাই আমি বাকিকিটা নাজানা কিয় ইয়াৰ পৰাই আমি বাকিখিনি এলিমিনেট কৰি এনসাৰ উলিয়াই দিব পাৰো কি হয় এ সো অকল এটা জানিলেও কি হয় আমি কেতিয়াবা এনসাৰ উলিয়াব পাৰো এটো কাৰণে আপোনালোকে কি হ'ব লাগিব পৰীক্ষাত কোৱেশ্চনছবিলাক দেখি ভয় খাব নালাগিব পৰীক্ষাত কোৱেশ্চনছবিলাক দেখাৰ পিছত নাজানিলেও আপোনালোকে ভালকে পঢ়ি মেলি চাব নিজৰ কমন সেন্স ইউজ কৰিব আৰু ধুনীয়াকে এনসাৰছবিলাক কৰিব পাৰিব ঠিক আছে সো এটো আমাৰ হৈ গল ইম্পৰ্টেন্ট ওয়েটলেন্ডস লাষ্ট 1 ইয়াৰত কোনখিনি নিউজত আছে ইয়াত মই দি দিছো ঠিক আছে গুটেখিনি চাই লব কোনখিনি কোড আছে কাৰণ এবিলাকৰ অপচন দি দিব পাৰে তেতিয়া আপোনালোকে জানিলো কিছুমান এলিমিনেট কৰি হলো ইয়াৰ পৰা এনসাৰছ উলিয়াব পাৰিব ঠিক আছে সো এটো আমাৰ ফাৰ্স্ট টপিক আছিল ইম্পৰ্টেন্ট ওয়েটলেন্ডস বিলাক ইম্পৰ্টেন্ট হৈ গৈছে ওয়েটলেন্ডস কনজাৰভেশনৰ কাৰণেও বহুতখিনি কাম কৰা হৈছে এবিলাক বস্তু আমি জানিব লাগে নেক্সট আমাৰ যোনটো টপিক হ'ব ওয়েটলেন্ডছৰ ৰিলেটেডে লৈছো কাৰণ এভৰি টাইম আমি নিউজত দীপৰ বিল আৰু সোণবিল দেখা পাই থাকো ঠিক আছে সো দীপৰ বিল আৰু সোণবিলৰ বিষয়ে আমি চাই লম এগেইন কেনেকুৱা কোৱেশ্চনছ দিছে এক্সামত আমি সেইখিনিও চাম ঠিক আছে যাতে আপোনালোকে গম পায় কেনেকৈ বস্তুবিলাক প্ৰিপেয়াৰ কৰিব লাগে সো দীপৰ বিলৰ বিষয়ে যদি আমি চাওঁ সকলোৱে জানে দীপৰ বিল ক'ত আছে আউটস্কাৰ্টছ অফ গুৱাহাটী আসাম ঠিক আছে সো কামৰূপ ডিস্ট্ৰিক্টত ঠিক আছে আউটস্কাৰ্টত গুৱাহাটীৰ আউটস্কাৰ্টত আমি দীপৰ বিল দেখা পাওঁ ইট লাইজ ইন এ ফৰ্মাৰ চেনেল অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে সো কানেকশ্যন কোপা আমি কানেকশ্যন দেখা পাওঁ ক'লৈকে কানেকশ্যন দেখা পাওঁ ব্ৰহ্মপুত্ৰ ৰিভাৰলৈকে কানেকশ্যন দেখা পাওঁ The lake expands up to 30 square kilometer in summer and reduces to about 10 square kilometer in winter ঠিক আছে সো সামাৰৰ সময়ত যেটা বাৰিখা হয় বৰষুণৰ সময়ত কি হয় এক্সপান্ড হৈ যায় এক্সপান্ড হৈ প্লে अराउंड কিমান হৈ যায় 30 স্কয়াৰ কিলোমিটাৰ হৈ যায় আৰু বাৰিখা আৰু যেটা ঠাণ্ডা দিন কিটা আহে উইন্টাৰছত কি হয় সৰু হৈ যায় সাইডটো 10 স্কয়াৰ কিলোমিটাৰ লৈকে হৈ যায় ইয়াতে আমি জানো দীপৰ বিল ওয়াইল্ড লাইফ সেঞ্চুৰী আছে আৰু দীপৰ বিল ওয়াইল্ড লাইফ সেঞ্চুৰী মেজাৰ্স 4.1 স্কয়াৰ কিলোমিটাৰ উইদিন দা ওয়েটল্যান্ড ঠিক আছে ইম্পৰ্টেন্ট বাৰ্ড এৰিয়া হয় মাইগ্ৰেটৰী বাৰ্ডছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় সেই কাৰণে ওয়াইল্ড লাইফ সেঞ্চুৰীও ডিক্লেয়াৰ কৰি থোৱা আছে যাতে আমি কনজাৰ্ভ বা প্ৰটেক্ট কৰিব পাৰো ঠিক আছে দা লেক আউটফ্লোস the lake's outflow is the Khondojan riverlet which joins the Brahmaputra ঠিক আছে সো বিলটোৰ পৰা লেকটোৰ পৰা দীপৰ বিলৰ পৰা যোনটো আমাৰ ব্ৰহ্মপুত্ৰলৈকে কানেকশ্যন আছে হেতু কি কোৱা হয় খণ্ডজান ৰিভাৰৱেট বুলি কোৱা হয় ঠিক আছে ইট ওয়াজ ৰিকগনাইজড এজ এ ৰামসাৰ সাইট আমি জানোৱে ঠিক আছে অনলি ৰামসাৰ সাইট ইন আসাম কিতিয়া ৰামসাৰ সাইট বুলি ডিক্লেয়াৰ কৰা হৈছিল 2002 ত ডিক্লেয়াৰ কৰা হৈছিল আৰু এজ এ ইম্পৰ্টেন্ট বাৰ্ড এণ্ড ডাইভাৰ্সিটি এৰিয়া কিতিয়া ডিক্লেয়াৰ কৰা হৈছিল 2004 ত ডিক্লেয়াৰ কৰা হৈছিল এই ইয়াৰ্স বিলাক মনত ৰাখিব ওকে The only Ramsar site in the state of Assam. এটো সকলোৱে জানে most probably যে দীপৰ বিলটো আমাৰ কি হয় only Ramsar site in the state of Assam. ঠিক আছে আৰু উচৰতে যোনটো আমি দেখা পাওঁ ৰাণী আৰু গড়ভঙ্গা hills the habitat of Asiatic elephants on the southern side of the bill are part of the ecosystem. So যোনটো এটো ecosystem form কৰা হয় দীপৰ বিলৰ ঠিক আছে ইয়াৰ লগতে ৰাণী আৰু গড়ভঙ্গা হিলছ খিনি মিলি পেলে এটা ecosystem form কৰা হয় আৰু ইয়াতে আমি কি দেখা পাওঁ এইটা জায়গাত এছিয়াটিক এলিফেন্টস দেখা পাওঁ আৰু এই গুটেই গিটাই মিলি পেলে আমাৰ যোনটো দীপৰ বিল ecosystem হয় হেতু ফৰ্ম কৰে আৰু সাউথাৰ্ণ সাইডত আমি কি দেখা পাওঁ ৰাণী আৰু গড়ভঙ্গা হিলছ এইবিলাক মনত ৰাখিব কাৰণ পটককে স্টেটমেন্ট বেস কোৱেশ্চন দি দিব পাৰে কাৰণ কাজিৰঙা ৰিলেটেড আমি এটা কোৱেশ্চন সুধিছিলো দেখিছো এক্সামত হিলছ বিলাকৰ নাম দি দিছে ওচৰৰ ঠিক আছে সো এইবিলাক বস্তু জানি থব লাগে কাৰণ তিতা এক্সামত আমাৰ কোৱেশ্চনছ বিলাক কৰিবলে ইজি হয় ওকে সো এটো হৈ গল আমাৰ দীপৰ বিলৰ কথা নেক্সট হৈ গল সোণবিল কিহত আছে শ্ৰীভূমি আৰ্চফাইল কৰিমগঞ্জ ঠিক আছে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ আমাৰ নামটো চেঞ্জ কৰা হৈছে গম পাই সকলোৱে এটা নামটো কি হয় শ্ৰীভূমি হয় ঠিক আছে the most amazing thing about Sonbil is that it becomes a farmland for rice cultivation during winter till March and then the land fills with water and becomes a lake ঠিক আছে সো বিলটো কি হয় যিহেতু আমি দেখিছো ঠাণ্ডা দিনত কি হয় কমি যায় বিলৰ সাইজটো কমি যায় আৰু হেতু সময়ত কি কৰা হয় ৰাইস কাল্টিভেশনৰ কাৰণে ইউজ কৰা হয় এই এৰিয়াটো
The less depth of the lake makes it overflow during rainy season and the water meets Kushiara river through Kara river and flows to Bangladesh. ঠিক আছে সো হেডখৰতে আমি জানো ঠিক আছে কি হয় বৰাক ৰিভাৰখন ফ্লো কৰি আহে আৰু হেডখৰতে দুটা ভাগত ভাগ হৈ যায় ঠিক আছে সো তাৰে যোনটো খুশিয়াৰা আৰু সুৰমা দুটা ভাগ আছে খুশিয়াৰা ৰিভাৰত গৈ পেলে কি হয় এই সোনবিলখন কানেক্ট হয় আৰু কোনখন ৰিভাৰ থ্ৰুৱেদি কানেক্ট হয় কাকৰা ৰিভাৰৰ থ্ৰুৱেদি কানেক্ট হয় আৰু তাৰ পিছত কোত যায়গৈ আমি জানোৱে বৰাক ৰিভাৰখন বাংলাদেশ গৈ পেলে এগেইন যোনখন আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে যোনখন আমাৰ গংগা ৰিভাৰ আছে মেঘনা লগ হৈ গৈ পেলে তাত গোটেইখিনি কানেক্ট হৈ পেলে আমাৰ বে অফ বেংগলত ফ্লো হৈ যায় ঠিক আছে ইট ইজ দ্য সেকেন্ড লাৰ্জেষ্ট ৱেটলেণ্ড ইন এছিয়া ঠিক আছে সোনবিলখন কি হয় এছিয়াৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট ৱেটলেণ্ড হয় ঠিক আছে The inlet and outlet of the Sonbil is river Singla that originates in Manipur. ঠিক আছে সো অৰিজিনেট কোপ আমি কি হয় ইনলেট আউটলেট কিটা আমি কোৰ পৰা পাও ৰিভাৰ সিংলা পৰা পাও যোনখন কোড স্টাৰ্ট হৈছে মণিপুৰত স্টাৰ্ট হৈছে ঠিক আছে সো এইকিটা আমাৰ ইম্পৰ্টেন্ট ইনফৰমেশন হৈ গৈছে এবাউট Sonbil সো ইতিয়া আমি কোৱেশ্চন চাও ঠিক আছে the largest wetland in the state of Assam is Dipor Bill আছে Chandubi Bill আছে Sonbil আছে কুমৰি বিল আছে সো অবভিয়াসলি আপোনালোকে ইয়াপাই গম পাইছে এনসাৰ কি হ'ব সোন বিল ইয়াতে আমাৰ আৰু এটা কোৱেশ্চন দিছে এটো অকমান সোন বিলৰ ওপৰত টান কোৱেশ্চন এটা দিছে মই কৈছো ৱেটলেণ্ডছ ইম্পৰ্টেন্ট হৈ যায় ৱেটলেণ্ডছৰ বিষয়ে আমাক ৰেগুলাৰলি এপিএসসিত কোৱেশ্চন আহা দেখা পাইছো ইয়াত ফাৰ্স্ট স্টেটমেন্টটো কি দিছে সোন বিল ইজ দ্য সেকেন্ড লাৰ্জেষ্ট ৱেটলেণ্ড ইন এছিয়া সেকেন্ড স্টেটমেন্ট দিছে ইট হ্যাজ ইটস অৰিজিন ইন মণিপুৰ এণ্ড ড্ৰেইনছ ইনটু বাংলাদেশ আৰু থাৰ্ড স্টেটমেন্ট দিছে ইট ইজ এ ৰামসাৰ সাইট of wetlands of international importance so tinta statement ami discuss kori thua ase so yar answer to ki hobo moi koi nidu apnaloke comments ot jonabo yar answer to ki hobo gutei gita point amar discuss kora ase ঠিক আছে সো ইয়াত 1 and 2 hobo 2 and 3 hobo all of the above hobo ne none of the above hobo কি হয় apnaloke comments ot jonabo ঠিক আছে সো এই কোৱেশ্চন to amar already discuss korisu okay So, eto amar second topic asle itia agbahisu amar third topic ole thik ase eto ki hoy land port at Doronga so ki hoy Doronga land port ki bunua hoise eto ami sai lo so yate ki hoise the immigration check post ICP at land port Doronga in Assam Tamulpur district located just 700 meters from the Indo-Bhutan border has been inaugurated thik ase so eta immigration check post bunua hoise kot Tamulpur districtor Dorongar jagat kihor karne Bhutanor logot connectionor karne thik ase Bhutanor logot trade koribo karne trade bilak agbohabo karne manhu tourism agbohabo karne eta amar immigration check post bunua hoise kot Doronga kunkhon districtor Tamulpurot thik ase facilities spans 14.5 acres with advanced infrastructure for efficient cross border travel and trade ঠিক আছে যাতে আমাৰ ভুটানৰ লগত ট্ৰেড ট্ৰেভেল এবিলাক ইজি হৈ যায় হেতু কাৰণে এটো এটা নতুন ইমিগ্ৰেশন চেক পোষ্ট বনোৱা হৈছে যদি ইয়াতে চাই আপোনালোকে দৰঙা কোড আছে এই এৰিয়াটোত আছে ভুটানৰ লগত কানেকশন থকা তামুলপুৰ ডিস্ট্ৰিক্টৰ এই এৰিয়াটোত আছে সো ইয়াবা আমি আৰু এটা কথা গম পাব পাৰো গভৰ্নমেন্ট ওয়েবসাইটত আমাৰ কাৰণ বস্তুবিলাক বৰটা বেছি আপডেটেড কৰা হোৱা নাই ইয়াতে আমি গম পাও সৰি ইতিয়া তামুলপুৰেও কি কৰে নতুন ডিস্ট্ৰিক্ট তামুলপুৰেও ভুটানৰ লগত বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে গভৰ্নমেন্টৰ যোনটো নোটিফিকেশন আছে তামুলপুৰ ডিস্ট্ৰিক্টৰ ফৰ্মেশন তাতো এই বস্তুটো মেনশন কৰা আছে যে তামুলপুৰে ভুটানৰ লগত বৰ্ডাৰ শেয়াৰ কৰে বাট গভৰ্নমেন্ট ওয়েবসাইট বিলাকত সবতে বস্তুটো এতিয়ালৈকে আপডেট কৰা হোৱা নাই লাহে লাহে আপডেট কৰি দিব বাট এই বস্তুটো মনত ৰাখিব এতিয়া ভুটানৰ লগত বৰ্ডাৰ শেয়াৰ কৰা ডিস্ট্ৰিক্টৰ ভিতৰত আৰু এখন ডিস্ট্ৰিক্ট বাহি গল বাহি কি হৈছে তামুলপুৰ ওকে সো এটো আমাৰ থাৰ্ড টপিক আছিল ইম্পৰ্টেন্ট টপিক মনত ৰাখিব বস্তুকিটা Next agbahisu amar fourth topic ole tar agote mo kobo bisaru agriculture development officer exam hobologia ase so tar karone thought study circle eta test mock test series loinse jot apnalok pasta mock test dia hobo full length mock test pabo notun pattern ot answers pabo explanation pabo in pdf format thik ase already test series amar 8 april or price start hoy goise test series black available ase apnaloke di pele nijok test koribo pare exam or karone kenoka prepared hoy ase aru at a very low price 399 rupees thik ase aru one of the most important features ki hoise eto apnalokor english aru okhomia duita language ote available thakibo so jar
এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ এক্সাম আছে সকলোৱে এই কোৰ্সটো জয়েন কৰিব পাৰে আৰু নিজৰ প্ৰিপাৰেচনটো বেটাৰ কৰিব পাৰে ঠিক আছে আগবাঢ়িছো আমাৰ 104th টপিক কি হৈছে এজন পাৰ্সনেলিটি বিষয় নাম কি হয় ছবিলাল উপাধ্যায় সো মোস্ট প্ৰবেবলি নামটো শুনিছে ছবিলাল উপাধ্যায় ঠিক আছে 1882 টু 1980 কোন আছিলে কিয় নিউজত আহিলে হেখিনি বস্তু আমি চাই লও কনটেক্সট গুৱাহাটী টু গেট স্ট্যাচু অফ গোৰখা লিডাৰ বাবু ছবিলাল উপাধ্যায় ঠিক আছে সো তেখেত কি আছিলে এজন গোৰখা লিডাৰ আছিলে ফ্ৰম আসাম আৰু তেখেতৰ কি হৈছে স্ট্যাচু বনোৱা হ'ব কত গুৱাহাটীত সো এতিয়া আমি তেখেতৰ বিষয়ে জানিব লাগিব ফ্যাক্টস বিলাক প্ৰি ফ্যাক্টস যোনটো আমি চাই আছো তেখেতৰ বিষয়ে কি ইম্পৰ্টেন্ট আছিলে পাৰ্সনেলিটিজ বিলাকৰ নিউজ আহিয়ে থাকে নিউজত কোৱেশ্চন হুদে প্ৰিলিমছ ইভেন মেইনছতো হুদে যেনেকৈ উপেন্দ্ৰনাথ ব্ৰহ্ম এইবিলাক আমাক অলৰেডি হুদিছে কোৱেশ্চন সো এইখিনি বস্তু আমি চাই লও প্ৰি ফ্যাক্টছত আমি ফাৰ্স্ট কি হয় ফাৰ্স্ট এটো মনত ৰাখিব নট ইলেক্টেড সিলেক্টেড প্ৰেসিডেন্ট অফ অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইন 1921 APCC যোনটো অসম প্ৰদেশ কংগ্ৰেছ কমিটি ফৰ্ম কৰা হৈছিল 1921 ডিউৰিং হুইচ মুভমেন্ট নন কৰ্পোৰেশন মুভমেন্ট ঠিক আছে সো তাৰ ফাৰ্স্ট সিলেক্টেড প্ৰেসিডেন্ট কোন আছিল আমাৰ ছবিলাল উপাধ্যায় আছিল ঠিক আছে তেখেতে প্লেড এ কি ৰোল ইন মাৰ্জিং আসাম এছ'চিয়েশ্যন উইথ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট এ যোৰহাট মিটিং ইন এপ্ৰিল 18 1921 সো তেখেতে কি হৈছিল এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিল যোনটো আমাৰ মাৰ্জাৰ হৈছিল অসম এছ'চিয়েশ্যন আছিল আৰু INC যোনটো মাৰ্জাৰ হৈছিল 1921 ত তাত তেখেতে এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিল যাতে অসমক কি কৰে INC লগত মিলাই পেলাই এটা পেন ইণ্ডিয়া লেভেলত ৰেকগনিশ্যন দিব পৰা যায় অসমৰ প্ৰবলেম বিলাক যাতে আমি পেন ইণ্ডিয়া লেভেলত উঠাব পৰা যায় হেতু কাৰণে তেখেতে এটা কি ৰোল প্লে কৰিছিল এই মাৰ্জাৰটো ঠিক আছে actively participated in the non-corporation movement under Gandhiji and was jailed for 6 months ঠিক আছে so non-corporation movement ৰ সময়ত তেখেতে active participation কৰিছিল with Gandhiji আৰু তেখেতক 6 মাহৰ কাৰণে জেলও দিয়া হৈছিল তেখেতে সেটেল কোড হৈছিল মাছগাঁও গংগামৌথান বেহালি নাও ইন বিশ্বনাথ ডিস্ট্ৰিক্ট ঠিক আছে সো বেহালিত তেখেতে ফাইনালি গৈ পেলে সেটেল হৈছিল তেখেতে আৰু প্ৰেসিডেন্ট কিহৰ আছিল অল ইন্ডিয়া গোৰখা লীগ এন্ড মেম্বাৰ অফ দা তেজপুৰ লোকেল বোৰ্ড ফৰ মেনি ইয়াৰ্স ঠিক আছে সো প্ৰেসিডেন্ট কোনটো অৰ্গানাইজেচনৰ আছিল অল ইন্ডিয়া গোৰখা লীগ মনত ৰাখিব আৰু তেজপুৰ লোকেল বোৰ্ডৰো তেখেত মেম্বাৰ আছিল ফৰ এ লং পিৰিয়ড অফ টাইম তেখেতে led a protest of 30,000 non-speaking people against Jinnah's proposal supported by the All India Gorkha League. So Jinnah যোনটো proposal আছিলে ঠিক আছে অসম লৈ পেলে যোনটো আমাৰ ডিমান্ড চলি আছিল ইন্ডিপেন্ডেন্সৰ টাইমত হেখিনিৰ এগেইনষ্টটো কি হৈছিল প্ৰটেষ্ট লিড কৰিছিল তেখেতে 30,000 নেপালী স্পিকিং পিপল লৈ পেলে ঠিক আছে সো এজন ইম্পৰ্টেন্ট কি আছিল গোৰখা লিডাৰ আছিল অসমৰ আৰু ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট কি আছিল তেওঁ ফাৰ্স্ট সিলেক্টেড প্ৰেসিডেন্ট আছিল অফ দা অসম প্ৰদেশ কংগ্ৰেছ কমিটি ঠিক আছে এইটা বস্তু মনত ৰাখিবা পাৰ্সনেলিটি যেহেতু নিউজত আছে আৰু ইমান কমনলি আমাৰ পঢ়া নহয় ঠিক আছে সো তেখেতসকলৰ বিষয়ে পটককে কোৱেশ্চন খুদি দিয়া চান্স থাকে এবাৰ চাই লবা বস্তুকিটা নেক্সট 105th আজি আমাৰ লাষ্ট টপিক সৰু মিশনটোৰ নাম কি হয় মিশন অন্ন স্থান ঠিক আছে অন্ন স্থান নামটো পাই গম পাব পৰা যায় যে কি হয় কোনে লঞ্চ কৰিছে এটো লঞ্চ বাই ডিস্ট্ৰিক্ট কমিশনাৰ অফ ডিব্ৰুগড় ডিব্ৰুগড় ডিসি জনে এই প্ৰগ্ৰামটো লঞ্চ কৰিছিল অবজেক্টিভ কি আছিল কনষ্ট্ৰাকচন অফ ক্লিন হাইজেনিক ডাইনিং হলস ইন 100 স্কুল টু ফেসিলিটেট মিড ডে মিলস ঠিক আছে সো স্কুলস বিলাকত কি হয় স্কুলস বিলাকত আমি জানোৱে মিড ডে মিলস দিয়া হয় যাতে মিড ডে মিলস বিলাক যত খোৱা হয় এটা হাইজেনিক প্লেস এটা হাইজেনিক ডাইনিং হল কনষ্ট্ৰাকচনৰ কাৰণে এই মিশনটো আনা হৈছিল বাই দ্য ডিস্ট্ৰিক্ট কমিশনাৰ অফ ডিব্ৰুগড় আৰু মিশনটোৰ নাম কি আছিল মিশন অন্ন স্থান ওকে purpose to ki hai promote cleanliness proper dining etiquette among students ensure a dedicated well maintained space for midday meals thik ase jate midday meals khini eta proper area t khabo pare only clean and hygienic to bonoate nohoy khaute maintain koribo para jay thik ase hetu karone ei mission to ana hoisile thik ase so important pasta topic amar yate kora hol হৰু হৰু টপিক ইমান ডাঙৰ টপিক নহয় কিন্তু ইম্পৰ্টেন্ট টপিক এবিলাকৰ পৰা ইটাবা যিমানখিনি টপিক কৰাই যাম একদম ইম্পৰ্টেন্ট টপিকস হ'ব এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব কাৰণ এক্সামৰ কাৰণে আমাৰ ওচৰত বেছি দিন নাই এৰাউণ্ড 20-25 ডেজ মেক্স আছে ঠিক আছে সো যিমানখিনি বস্তু কৰোৱা হয় ভালকে চাই যাব আগতে বহুতখিনি আমাৰ 100 টপিকস গৈছে যিহেতু সেইখিনি ৰিভিজন মাৰি থাকিব যাতে আপোনালোকৰ পৰীক্ষা আগত বস্তুবিলাক পাহৰি নাযায়
ঠিক আছে সো আজি সেশনটো ইয়াতে হেন্ড কৰিছো অলপ দিন সেশন আমাৰ হোৱা নাছিলে অলপ প্ৰবলেম চলি আছিল সো ইতিয়াৰ পৰা আপোনালোকক কন্টিনিউয়াস সেশন দিয়া হ'ব আপোনালোকে গোটেই বস্তুখিনি চাই যাব ঠিক আছে থ্যাংক ইউ ইয়াতে আজি সেশনটো কমপ্লিট কৰিছো